নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 11 আগষ্ট। আজি আমাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। এতিয়াৰ পৰা নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচনৰ চাউল। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গৈছে এক ডাঙৰ খবৰ। 1 অক্টোবৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নিয়ম। সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব এতিয়াৰ পৰা ৰেচনৰ চাউল। চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব চেনি, দাইল আৰু নিমখ। মুঠ 4 বিধ সামগ্ৰী লাভ কৰিব ৰেচন কাৰ্ডৰ গৰাকীয়ে। বজাৰত জৰতকৈ কমকৈ লাভ কৰিব এতিয়াৰ পৰা ৰেচন। প্ৰতি কেজি চেনি লাভ কৰিব মাত্ৰ 38 টকাত। প্ৰতি কেজি মচুৰি দাইল লাভ কৰিব 59 টকাত। ইফালে প্ৰতি কেজি নিমখ লাভ কৰিব মাত্ৰ 10 টকাত। কেৱল ইমানেই নহয়, 70 টকাত লাভ কৰিব ৰন্ধন গেছৰ চিলিণ্ডাৰ। ইয়াৰ উপৰি যদি আপোনাৰ উজ্জ্বলা গেছ কানেকশ্যন আছে, মাত্ৰ 250 টকাতে লাভ কৰিব চিলিণ্ডাৰ। কিন্তু এই ৰেচন সংগ্ৰহৰ সময়ত বাধ্যতামূলক দিব লাগিব এতিয়াৰ পৰা ফিংগাৰপ্ৰিণ্ট। এই মুহূৰ্তত জনাইছো আমাৰ দ্বিতীয় নম্বৰ খবৰটো। আমাৰ দ্বিতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। এতিয়াৰে বহু বিজেপি বিধায়কৰ 26ত নাপায় টিকেট। তালিকাত কোন কোন বিধায়কৰ নাম? 2026 চনৰ বিধানসভা নিৰ্বাচনৰ টিকট কৰা যাব বহু বিজেপি বিধায়কৰ। বৰ্তমান বহু কেইজন বিধায়কে নাপাব টিকট। তালিকাত কোন কোন বিধায়কৰ নাম আছে চাই লওক। যিসকল বিধায়কে ভাল কাম কৰিছে, ৰাইজৰ লগত আছে, তেওঁলোকেহে পাব এইবাৰ টিকেট। ৰাইজৰ অভিযোগ থকা বিধায়কে এতিয়াৰ পৰা নাপায় টিকেট আৰু কেৱল ভাল কাম কৰা অভিযোগ নথকা বিধায়কেহে লাভ কৰিব টিকট। আৰু বিধানসভা নিৰ্বাচনক লৈ মাজত মাত্ৰ 6টা মাহ বাকী। বিজেপিয়ে সাজু কৰিছে কাম নকৰা বিধায়কৰ তালিকা। লোকসেৱা ভৱনত বিজেপিৰ সাংসদ বিধায়কৰ সৈতে বৈঠকত ঘোষণা এবাৰ সভাপতি দিলীপ শইকীয়াৰ। এই মুহূৰ্তত জনাইছো আমাৰ তৃতীয় নম্বৰ খবৰটো। আমাৰ তৃতীয় নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। দক্ষিণ শালমাৰা মানকাছাৰ বাগৰ মানুহ কেনেকৈ থাকিব? নিজক ৰক্ষাৰ বাবে হাতত কিবা এটা থাকিব লাগিব। লাইচেন্স সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ গহনা। নিজকে ৰক্ষা কৰিবৰ বাবে হাতত কিবা এইটো থাকিব লাগিব। বন্দুক নহ'লে দক্ষিণ শালমাৰা মানকাছাৰত অসমীয়া মানুহ কেনেকৈ থাকিব? বাগৰত কেনেকৈ থাকিব? আপোনালোকে তালৈ গ'লেহে গম পাব বুলি মন্তব্য। 20ৰ পৰা 25,000 সন্দেহজনক নাগৰিকে ঘেৰি আছে সত্ৰ। মাজত 100 জন মানুহে সত্ৰ ৰক্ষা কৰি বহিছে। গতিকে তেওঁলোকক তাত ভালকে থাকিবলৈ কিবা এটা লাগিব আৰু তেওঁলোকক সুৰক্ষাৰ বাবে দিব লাগিব বন্দুক। কিন্তু আমি এনেই নিদিওঁ বন্দুক, বিচাৰ বিবেচনাৰ মাজেৰে দিম বুলি মন্তব্য। আৰু আইনৰ যোগেদি বন্দুক দিয়া হ'ব এইবোৰ ঠাইৰ অসমীয়াক। আৰু বন্দুকো লাগিব, মাটিও লাগিব, অধিকাৰ লাগিব আৰু সকলো লাগিব বুলি মন্তব্য। আৰু আইনৰ গড় দি পাৰ হৈ আমাক একো কৰিব নোৱাৰে বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। এই মুহূৰ্তত জনাইছো আমাৰ 5 নম্বৰ খবৰটো। আমাৰ 5 নম্বৰ খবৰটো আছে ডাঙৰ খবৰ। বিনামূলীয়া চৰকাৰী কৰ তালিকাত নাম অহা নাই নেকি আপোনাৰ? মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন কৰি তালিকাত অন্তৰ্ভুক্ত কৰিব নাম। বিনামূলীয়া চৰকাৰী কৰৰ তালিকাত নাম অহা নাই নেকি আপোনাৰ? মুকলি কৰা হৈছে ফোন নম্বৰ। ফোন কৰি দিব পাৰিব এতিয়াৰ পৰা অভিযোগ দিলে লগে লগে লোৱা হ'ব ব্যৱস্থা। আৰু ফোন নম্বৰ কেইটা হৈছে, হোৱাটছআপ নম্বৰ হৈছে 8810389745 আৰু হেল্পলাইন নম্বৰ হৈছে 01123063285।